নমস্কাৰ। কথা এটা আলোচনা কৰিবলৈহে ওলাইছোঁ। ইণ্টাৰেষ্টিং মা দেউতা কাহিনী দেই, মোৰ মা দেউতা কাহিনী। একচুৱেলি মোৰ মা দেউতাহঁত নেপালৰ পৰা আহিছিলে হেনো। বহুত তেতিয়া মা আৰু দেউতা বৰ তেতিয়া 14-15 বছৰ। যেতিয়া নেপালৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰিলে, তেতিয়া সেই সময়ত বোলে ইংৰাজ অসুল আছিলে। ভাৰতত অসমত গোটেই সোপাত ঘূৰি ফুৰিছিলে ইংৰাজসকলে, শাসন কৰি ফুৰিছিলে। যেতিয়া মা আৰু দেউতা ইণ্ডিয়াত প্ৰৱেশ কৰিলে, অসমলৈ ঢাপলি মাৰিলে, তেতিয়া ইংৰাজসকলে পিছা কৰে, ধৰি লৈ যাব খোজে, যুদ্ধ কৰিবলৈ। এনেকৈ কৈছিলে আৰু মই যেতিয়া 6 বছৰ হৈছিলোঁ, তেতিয়া মই যেতিয়া বয়স 6 বছৰ, মায়ে কৈছিলে, দেউতাটো ঢুকাই গ'ল, মোৰ 6 বছৰ বয়স হওঁতে। মই বয়স 6 বছৰ হওঁতে মোৰ দেউতা ঢুকালে। এতিয়া মাৰ মুখৰ পৰা শুনিছোঁ আৰু। তেতিয়া মাক লৈ পেলাই দেউতাই পলাই ফুৰে। এবাৰ গ'ল ডিব্ৰুগড়ৰ পৰা আহিলে গোলাঘাটৰ পৰা আহিলে কাজিৰঙা, এইটো ছাইডৰ হৈ পেলাই যেতিয়া মাজবাটত প্ৰৱেশ কৰিলে। মাজবাটত আহি নাহৰবাৰী, এতিয়া যিখন য'ত আমাৰ ঘৰ আছিলে, যেতিয়া আমি আছিলোঁ তেতিয়া নাহৰবাৰীৰ নাম দিছিলে আৰু গাঁওখনৰ নাম। সেইখন গোটেই সোপা জংঘল, ফৰেষ্ট্ৰী জংঘল সোপা কাটি মেলি তাতে বসবাস কৰিছিলে। মা আৰু দেউতাই থাকিবলৈ ল'লে। তেতিয়া আমি তাতে জন্ম হ'লোঁ। আমি 4 ভাই ককাই, 4 ভনী, ভাই ভনী, মুঠ 8টা বাই ভনী। মা দেউতাই আমাক জন্ম দিলে। মই যেতিয়া 6 বছৰমান হৈছে বয়স, তেতিয়া দেউতা ঢুকালে। সেই সময়ত মই মাৰ পৰা শুনিছিলোঁ আৰু এনেকৈ চলিলে লাইফটো। মই তেতিয়া 6 বছৰমান বয়সৰ পৰাই কষ্ট কৰোঁ। হাল বাওঁ, নিজৰ মাটি অকণমান আছিলে, নুকুলাই বেলেগৰ মাটিত আধি কৰোঁ, পথাৰত হাল বাওঁ, বাই মেলি তাৰপিছত আৰু 8টা, চাৰে 8টা মানত গৰু হাল খুলি পেলাই গা পা ধুই স্কুললৈ দাপলি মাৰোঁ খোজকাঢ়ি। নাহৰবাৰীৰ পৰা মাজবাটলৈ যাব পাৰি। মাজবাট মেইন টাউনখন আৰু খাৰৌখন মাজবাট হাইস্কুললৈ যাওঁ খোজকাঢ়ি। আকৌ তাত পঢ়ি পেলি আকৌ সন্ধিয়া যাওঁহি, আকৌ পথাৰলৈ যাওঁগৈ। এই অৱস্থা চলিছিলে। যেতিয়া স্কুল বন্ধ হয়, ছাগলী আৰু গৰু পৰা লৈ পেলাই ঘাঁহ কাটিবলৈ যাওঁ। ছাগলী আৰু গৰুৰ কাৰণে গৰুক লৈ যাওঁ জংঘললৈ, ঘাঁহ খুৱাবলৈ। এই কাৰবাৰ চলিছিলে আৰু তেনেকৈ কৰোঁ। মই কৰি পেলাই মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী মাজবাটৰ পৰা পাছ কৰিলোঁ, ডিগ্ৰী পঢ়িবলৈ ঢেকীয়াজুলি গ'লোহি। কিন্তু দুখৰ বিষয়, সেই সময়ত কাৰো সহায় তেনেকৈ পোৱা নাই। অৱস্থা বেয়া, গৰীব মানুহ ভাই। ডিগ্ৰী কমপ্লিট কৰিব নোৱাৰিলোঁ। কেনেকৈ কমপ্লিট কৰিব নোৱাৰিলোঁ মানে এয়াহে, টকা পইচা নাই, কিতাপ পত্ৰ নাই, যোগাযোগ নাই, কাৰো সহায় সহৰি নাই, গাইডেঞ্চ নাই, কি পঢ়িব। তাৰপিছতহি মই লেবৰেটৰী পঢ়িবলৈ গ'লোহি চাউথ ইণ্ডিয়া, কেৰেলা। কেনেকৈ গ'লোঁ সেইটোহে দুখৰ বিষয়। মাজু দাদা আছিলে মোৰ, তেতিয়া কাপোৰ চিলাই কৰে মাজু দাদাই। তাক পতাই মেলি অলপমান টকা পইচা লৈ গ'লোহি। বেছি পইচা নিয়া নাই, 2-3 হাজাৰ টকা এটা থৈ পেলাই দাপলি মাৰিলোঁ। তাত মুস্কিলত পঢ়ি পেলাই আহি তাৰপৰা চাকৰিটো ল'ব নোৱাৰিলোঁ। চাকৰি বাকৰিটো সেই সময়ত পাইছিলে, কিন্তু যোগাযোগ কৰিব নোৱাৰোঁ, টকা পইচা নাই। কংগ্ৰেছৰ শাসন, সেইসময়ত কংগ্ৰেছৰ শাসন, দালালি বেছি চলে। পইচা দিলে চাকৰি পায়, যোগাযোগ কৰা মানুহ লাগে। এই কাৰবাৰ তেতিয়াতো নাই, অকলশৰীয়া মানুহ। এই কাৰবাৰ হৈছিলে। এনেকৈ চলি থাকিল লাইফ। এতিয়া আৰু বয়স হ'ল, চলি তুলি হৈ বুঢ়া হ'লোঁ। এয়া কাৰবাৰ।
বিহু বুলিবলৈ নাই আৰু ঢোল বজাবলৈও নাযায়, গান গাবও ভালকৈ নাযায়, চান্সই নাপালোঁ। চান্স পাম কেনেকৈ? গৰীব মানুহ, খাটি থাকোঁতেই গ'লগৈ জিন্দগী। এয়া কাৰবাৰ। গুড নাইট।